গৰিমা আৰু সিদ্ধাৰ্থৰ মাজৰ সম্পৰ্ক কি? আজি মই আপোনালোকক এই ভিডিঅ'টোত কৈ দিম। গৰিমা আৰু সিদ্ধাৰ্থৰ সম্পৰ্ক কি? এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকিলে গম পাব। মই আপোনালোকক এই ভিডিঅ'টোত সম্পূৰ্ণ কথাখিনি কৈ দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব। যদি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই নাথাকে আপোনালোকে একোৱে গম নাপাব। তাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, এই মুহূৰ্তত এতিয়া এইসমূহ কথা কোৱাটো কিমান গ্ৰহণযোগ্য হৈছে কিন্তু মই নাজানো। কিন্তু মই এই কথাকেইটা কমেই, আচলতে মই নকওঁ বুলি ভাবিছিলোঁ, মানে মনটোৱে মোৰ মানা নাই, মানে খুৰ ধুৱাই আছে। এই মুহূৰ্তত এই কথাখিনি মই কমেই, নকওঁ বুলি ভাবিছিলোঁ কিন্তু কমেই, মানে খুৰ ধুৱাই আছে। তেনেকৈ কৈ আছে, মানে মনটোত ক'তো খুৰ ধুৱাই আছে। তো সেইটো কাৰণে মই কৈ দিম। মই আপোনালোকক আকৌ পুনৰ কৈ ল'ব বিচাৰিছোঁ, গৰিমা আৰু সিদ্ধাৰ্থৰ সম্পৰ্ক কি মই এই ভিডিঅ'টোত কৈ দিম। হয়তো আপোনালোকে সকলোৱে গমেই পায়, ঠিক আছে, আপোনালোকে সকলোৱে গমেই পায়, কিন্তু হ'লেও মই কৈ দিম সিদ্ধাৰ্থ আৰু গৰিমাৰ সম্পৰ্ক কি কৈ দিম। আপোনালোকে গমেই পায়, যোৱাকালি গৰিমাই এটা ফেচবুক লাইভ আহিছিল আৰু সেই ফেচবুক লাইভটো জুবিন দা পেজৰ পৰা আহিছিল। হয়তো আপোনালোকে সেই লাইভটো সকলোৱে চাইছে। বহুতে বহুত কথা কৈছে, বিভিন্নজনে বিভিন্নটা প্ৰশ্ন কৰিছে। তো সেইকাৰণে ময়ো গৰিমা বৌক এই প্ৰশ্নকেইটা পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ। কিন্তু এইটো মুহূৰ্তত এই কথাবোৰ, এই প্ৰশ্নবোৰ কৰা কিমান গ্ৰহণযোগ্য মই কিন্তু নাজানো, কিন্তু হ'লেও মই কমেই। কাৰণ কেলৈ, এজন আমাৰ অসমৰ ভাৰতৰ এজন সম্পদ নোহোৱা হৈ গ'ল, আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে, আমি কেহানিও নাপাওঁ। সেইটো কাৰণে ঠিক আছে, যিমান যি হ'লেও নহ'লেও মই এই কথাকেইটা কমেই। গৰিমা বৌক মই কমেই, পোনপটীয়াকৈ কমেই, যিহেতুকে যোৱাকালি ফেচবুক লাইভ আহি সিদ্ধাৰ্থৰ বোলাটোক কিছুমান কথা কৈছে। ঠিক আছে, সিদ্ধাৰ্থৰ বোলাটোক কিছুমান কথা কৈছে। এই কথাকেইটা কিয় ক'লে, কেলৈ ক'লে, মই সেইটো কাৰণেই মই গৰিমাক মই এই কথাকেইটা মই পোনপটীয়াকৈ, ঠিক আছে, ভিডিঅ'টো এতিয়া নাচালেও পাছত হ'লেও ভিডিঅ'টো চাব, আপোনালোকে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ কিন্তু নাথাকিব। আচলতে যিটো আমি দুখ পাইছোঁ, যোনটো কষ্ট পাইছোঁ, অসমবাসীয়ে যোনটো কষ্ট পাইছে, আমাৰ ভাৰতবাসীয়ে যোনটো কষ্ট পাইছে, সমগ্ৰ পৃথিৱীতে যোনটো কষ্ট পাইছে, জুবিন দাক কোনে চিনি নাপায়, সকলোৱে চিনি পায়। ঠিক আছে, অসমৰ বাহিৰত হওক, ভাৰতত হওক, বিদেশত হওক, সকলোৱে চিনি পায় জুবিন গাৰ্গক। কিন্তু আমি কিমান কষ্ট পাইছোঁ সেইটো আমি জানো। কিন্তু গৰিমা বৌৱে জুবিন দাৰ ফেচবুক পেজত প্ৰথমবাৰৰ বাবে আহি লাইভ ভিডিঅ' কৰি সিদ্ধাৰ্থ বোলাটোৰ কথা কৈছে। মই সেইটো কাৰণে আপোনালোকক কৈছোঁ যেন সিদ্ধাৰ্থ আৰু গৰিমাৰ সম্পৰ্ক কি মই এই ভিডিঅ'টোত কৈ দিম। তাৰ আগতে মই মোৰ মনৰ যোনকেইটা প্ৰশ্ন পোনপটীয়াকৈ গৰিমা বৌক সুধিব বিচাৰিছোঁ। প্ৰথমবাৰ কেমেৰালৈ আহি সিদ্ধাৰ্থ বোলাটোক বচোৱাৰ চেষ্টা কিয়? গৰিমা বৌ, আপোনাক সুধিছোঁ, মই আপোনাক সুধিছোঁ গৰিমা বৌ, প্ৰথমবাৰ কেমেৰালৈ আহি সিদ্ধাৰ্থ বোলাটোক বচোৱাৰ চেষ্টা কিয়? উত্তৰ দিয়ক। আপুনি উত্তৰ দিব লাগিব। আপুনি উত্তৰ দিব লাগিব। নে আপোনাক কোনোবাই এই কথাখিনি কোৱাইছে? উত্তৰ দিয়ক। আপুনি নিজৰ মন মগজুৱে এই কথাখিনি নাই কোৱা নেকি? নে আপোনাক কোনোবাই এই কথাখিনি কোৱাইছে নেকি? উত্তৰ দিয়ক। নে জুবিন দাৰ মৃত্যুক সাধাৰণ এটা ঘটনা বুলি আমাক ক'ব লৈছে? উত্তৰ দিয়ক। আপুনি উত্তৰ দিব লাগিবই, যিহেতুকে আপুনি ফেচবুক লাইভ আহি যোনখিনি কথা ক'লে, ঠিক আছে, আমিও আপোনাক প্ৰশ্ন কৰিছোঁ, আপুনি উত্তৰ দিব লাগিবই। সিদ্ধাৰ্থ নহ'লে বহুত কাম বাকী ৰ'ব মানে কি? উত্তৰ দিব লাগিবই, এইটোৱে ক'লোঁ। সিদ্ধাৰ্থ নহ'লে বহুত কাম বাকী ৰ'ব মানে কি? গৰিমা বৌ, আপুনি উত্তৰ দিব লাগিবই। নে সিদ্ধাৰ্থ অবিহনে জুবিন এটা শূন্য আছিল? কওক, আপুনি উত্তৰ দিব লাগিবই। নে অসমৰ ৰাইজে জুবিন দাৰ বাবে একো কৰি দিব নোৱাৰে বুলি ভাবি লৈছে নেকি আপুনি? উত্তৰ দিয়ক, উত্তৰ দিব লাগিব। এইটো
নেমানো আৰু অসমবাসী ৰাইজ আপোনালোকে মোৰ কথাত একমত নে যদি একমত যদি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এইকেইটাই আছিল গৰিমা বৌক সুধিব লগা প্ৰশ্ন পোনপটীয়াকৈ এইকেইটা প্ৰশ্ন মই কৰিলোঁ আচলতে এইকেইটা প্ৰশ্ন লাবুমণি আমচং আছাম জেট নামৰ পেজৰ যোনজন অনাৰ তো সেই অনাৰজনে এই প্ৰশ্নকেইটা কৰিছে মই ছ'চিয়েল মিডিয়াত এক্টিভ আছিলোঁ ছ'চিয়েল মিডিয়াত এক্টিভ থাকোঁতে হঠাৎ এইকেইটা মই প্ৰশ্ন কৰা দেখিলোঁ তো মই একমত লাবুমণি আমচং দাই যোনকেইটা প্ৰশ্ন কৰিলে এই প্ৰশ্নকেইটাত মই একমত হয়তো আপোনালোকেও একমত হ'ব চাগে তো মই একমত হ'লোঁ সেইকাৰণে এই প্ৰশ্নকেইটা ময়ো কৰিছোঁ গৰিমা বৌক আপুনি উত্তৰ দিব লাগিব আৰু যিহেতুকে আপোনাৰ লাইভটো চালোঁ লাইভটো চাই এনে কিছুমান মনত ভাৱ হ'ল ভাষাৰে কিন্তু বুজাই ক'ব নোৱাৰোঁ তো এতিয়া মই গৰিমা বৌ ঠাইত হৈ মই কথাকেইটা চিন্তা কৰিলোঁ দেই এইকেইটা প্ৰশ্নটো কৰিলোঁৱেই কিন্তু মই গৰিমা বৌ ঠাইত কথাকেইটা ভাবি মই চিন্তা কৰিলোঁ আৰু মই আপোনালোকক ষ্টাৰ্টিঙতে কৈছিলোঁ যেন গৰিমা বৌ আৰু সিদ্ধাৰ্থৰ মাজৰ সম্পৰ্ক কি আচলতে এটা পবিত্ৰ সম্পৰ্ক আচলতে এনেকুৱা এটা মধুৰ সম্পৰ্ক বুজাব নোৱাৰা এটা সম্পৰ্ক ককাই ভাই নিজৰ সন্তানৰ দৰে নিজৰ ভাতৃ সঁচাকৈ মানে এটা বুজাব নোৱাৰা সম্পৰ্ক সেই কথাকেইটা বাৰু গৰিমা বৌ নিজ মুখে কৈছে ফেচবুক লাইভটোত নিজ মুখেও কৈছে যেন নিজৰ ভাইৰ দৰে মানে নিজৰ সন্তানৰ দৰে জুবিন দাক এটা মানে অকণমানো দাগ পৰিব নিদিয়ে অকণমানো আঘাত পাব নিদিয়ে মানে এনেকুৱা ধৰণৰ কথাখিনি কৈছে মানে জুবিন দাক ছেফটি দিয়ে গৰিমা বৌয়ে এনেদৰে কথাকেইটা কৈছে মই গৰিমা বৌৰ ঠাইত হৈও কথাকেইটা মই চিন্তা কৰিলোঁ আচলতে হয় গৰিমা বৌয়ে যোনকেইটা কথা কৈছে গৰিমা বৌয়ে কোৱা কথাকেইটাও মানিব লাগিব কিয়নো 2020 চনৰ পৰা সিদ্ধাৰ্থৰ বোলাটো একেলগে জুবিন দাৰ লগত আছে জুবিন দাৰ লগত চাহটোৰ দৰে আছে গৰিমা বৌহঁতৰ পৰিয়ালৰ লগত গৰিমা বৌহঁতৰ লগত একেলগে আছে চাহটোৰ দৰে আছে বিপদৰ সময়তো সহায় কৰিছে কৰোণা সময়ত যি জুবিন দাভাগৰ বেমাৰ হৈছিল তেতিয়াও সহায় কৰিছে তো সেইকাৰণে গৰিমা বৌয়ে ফেচবুক লাইভ আহি এই কথাকেইটা কৈছে যেন আপোনালোকে সিদ্ধাৰ্থ বোলাটোক আপোনালোকে একো নকৰিব কিবা কেছ চেছ দিছে তেওঁ উঠাই দিয়ক যিহেতুকে ইমানখিনি সহায় কৰিছে তো এই শেষৰ সময়ত জুবিন দাৰ শেষৰ সময়ত আপোনালোকে আহিব দিয়ক তেনেকৈ কৈছে তো কথাকেইটা গৰিমা বৌ ফালৰ পৰা চালেও কথাকেইটা শুদ্ধ কিন্তু মই শুদ্ধ বুলি ক'লে নহ'ব বা মই এইটো কৰক বুলি ক'লে নহ'ব যিহেতুকে ৰাইজে যি বিচাৰিছে ৰাজ্যৰ সিদ্ধান্তই মানে শেষ সিদ্ধান্ত তো সেইটো কাৰণে মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ মই এইটো নকওঁ যেন গৰিমা বৌয়ে এইকেইটা ভুল কথা কৈছে গৰিমা বৌ শুদ্ধ কথা কৈছে কাৰণ কেলৈ ইমান এজন সহায় কৰা ল'ৰা ঠিক আছে সেই সহায় কৰা ল'ৰাজন যদি এই অন্তিম সময়ত যদি থাকিব নাপায় বহুত ডাঙৰ কথা হ'ব তো সেইকাৰণে মই নকওঁ যেন এইটোৱে কওক আমুকটোৱে কওক কিন্তু হ'লেও মই এই ভিডিঅ'টো অসমবাসী ৰাইজৰ কাৰণে প্ৰেৰণ কৰি দিলোঁ আপোনালোক ৰাইজ হৈ আপোনালোকে আপোনালোকৰ মতামতবিলাক কমেণ্ট বক্সত দিব আৰু মই কৈছোঁৱে যেন লাবুমণি আমচং আছাম জেট নামৰ যোনজন পেজৰ অনাৰ সেই দাদাজনে এই প্ৰশ্নকেইটা কৰিছিল তো মোৰ কথাকেইটা ময়ো ভাবি আছিলোঁ সেই কথাকেইটা সেইকাৰণে ময়ো মোৰ ফালৰ পৰা প্ৰশ্নকেইটা কৰিলোঁ আৰু গৰিমা বৌয়ে নিশ্চয় এতিয়া এইটো চাবলৈতো সময় নাপাব ন ভৱিষ্যতলৈ এইটো দেখিব তেতিয়া মানে এইকেইটা প্ৰশ্নৰ উত্তৰ দিব বুলি মই আশা কৰিলোঁ আৰু অসমবাসী ৰাইজ আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ কেলৈ বেয়া লাগিছে আমাৰ মাজৰ পৰা ঠিক আছে জুবিন দা এনেকৈ নোহোৱা হৈ যাব মই সপোনতো ভবা নাছিলোঁ যেন জুবিন দাৰ কথা এনেকৈ কৈ ভিডিঅ' বনাম মই সপোনতো ভবা নাছিলোঁ কিন্তু কি কৰিব উপায় নাই তো যিহেতুকে এই কথাখিনি ক'বলৈ বাধ্য হৈছোঁ সেইকাৰণে আপোনালোকে আপোনালোকৰ মতামতবিলাক কমেণ্ট বক্সত দিব